আঠখেলীয়া নামঘৰলৈ যোৱা ৰাস্তাটো ইমানেই ধুনীয়া যে চাইডৰ সেউজীয়া পৰিৱেশটোৱে গোটেই ৰাস্তাটো মানে গোটেই জেগাটোৰ পৰা আকৃতিয়ে বেলেগ কৰি পেলাইছে। বৰ্তমান আমি আহি আঠখেলীয়া নামঘৰ গেট পাইছোহি। এয়া আমি প্ৰথমখন গেটত প্ৰৱেশ কৰিছো আৰু আপোনাৰ নামঘৰলৈ যোৱা পৰিৱেশটো চাইডতে অলপ বৰষুণ দিছে। আপোনাৰ হয়তো নামঘৰলৈ অহাৰ কাৰণে অলপ মানে বৰষুণ দিছে আৰু এইটো বহুত ভাল কথা, ভাদ মাহত বৰষুণ দিব লাগে। বৰ্তমান আমি গাড়ীখন পাৰ্কিং কৰি লৈছো আৰু আঠখেলীয়া নামঘৰ পাৰ্কিং এৰিয়াটো বহুত ডাঙৰ। আপুনি চাই লওকচোন, পাৰ্কিং এৰিয়া কেউ চাইডে আপোনাৰ চব গছ গছনিয়ে নধৰা হৈছে, সেউজীয়া পৰিৱেশে নধৰা হৈছে। মিনিমাম ইয়াত আপোনাৰ 5-6 হাজাৰ গাড়ী পাৰ্কিং কৰিব পৰা জেগা আছে আপোনাৰ। ইমানেই ধুনীয়া জেগা আপোনাৰ মানে ক'ব নোৱাৰা। পাৰ্কিং আপোনাৰ কোনো ইয়াত অসুবিধা নাই। এয়া চব শ্ৰী আঠখেলীয়া নামঘৰ আপোনাৰ বহুত ভাল লগা এটা দৃশ্য আৰু ইয়াত মানে সেউজীয়া পৰিৱেশে ধুনীয়া কৰি পেলাইছে গোটেই জেগাটোৰ পৰা। আৰু আপোনাৰ গাড়ী লৈ আহিলে আপোনালোকে পাৰ্কিঙৰ কোনো অসুবিধা নাথাকে ইয়াত। পাৰ্কিং কৰিবলৈ জেগাৰ মানে কোনো কমি নাই ইয়াত। আৰু আপোনাৰ আঠখেলীয়া নামঘৰ যোনখন গেট দিছে আপোনাৰ চব কিমান ধুনীয়াকে দিছে, বহুত ভাল লগা। আহিছো আপোনাৰ আঠখেলীয়া নামঘৰলৈ সোমাই যোৱা ৰাস্তাটো এইটো মেইন প্ৰৱেশদ্বাৰ পথেদি আমি বৰ্তমান সোমাই গৈছো। আৰু সোমাই যোৱা আপোনাৰ যোনটো ৰাস্তা ক'বলগীয়া হয় আপোনাৰ। প্ৰথমবাৰ মই অহা নাই আৰু আগতো আহিছো 2-3 বাৰ, কিন্তু এইবাৰ কিন্তু আহি সঁচাই মোৰ বহুত ভাল লাগিছে মানে। আহক আপোনালোকে আঠখেলীয়া নামঘৰলৈ। আঠখেলীয়া নামঘৰ ভিতৰৰ আপোনাৰ পৰিৱেশ মই দেখাম। আঠখেলীয়া নামঘৰ আপুনি ভিতৰৰ পৰিৱেশটো চাওক, কাৰ্পেট পাৰি থৈছে গ্ৰীণ টাইপৰ। এয়া হৈছে আঠখেলীয়া নামঘৰ, শ্ৰী আঠখেলীয়া নামঘৰ। আৰু ভাদ মাহত হয়তো আজি আপোনাৰ শুক্ৰবাৰে আহিছো, কিন্তু দেওবাৰ দিনাখন আপোনাৰ কোৱা হৈছে ইয়াত মানুহ নধৰা হৈ থাকে, কিন্তু আজি শুক্ৰবাৰ দিনাখন আহিছো। আমাৰ আজি বন্ধ আছে অফিচ কাৰণে। কিন্তু আঠখেলীয়া নামঘৰ চাইডৰ অলপ পৰিৱেশটো আপোনালোকক দেখাইছো। বহুত ধুনীয়া লাগিছে পৰিৱেশটো, সেউজীয়াই নধৰা হৈছে, গোটেইখিনি সেউজীয়া কৰি পেলাইছে আঠখেলীয়া নামঘৰ পৰিৱেশ। এটা আঠখেলীয়া নামঘৰ পুখুৰীত ইয়াত মাছ আৰু কাছ চব পোৱা যায়। ইয়াত আপোনাৰ মানুহে বিস্কুট লৈ আহে মাছ আৰু কাছক দিবৰ কাৰণে, আপোনালোকে লৈ আহিব পাৰিব। চাইডতে এখন ট্ৰাক আছে ধুনীয়াকে, বহুত ভাল লাগিছে। ময়ো অকণ তুলিছো, আপোনালোকক দেখাইছো মোৰ ভিডিঅ'টো। যদি আপোনালোকে চাই মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক এটা নকৰাকে নাযাব। মোৰ মন আজি ভৰিলে